এটি কণমানিৰ মহানুভৱতা। বানাক্ৰান্তৰ দুখ দুৰ্দশা দেখি মনত কষ্ট পালে কণমানি কিংকৰে। ৯ মাহে সৰু বাকচত সঞ্চয় কৰা ধন বানাক্ৰান্তৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে নগাঁৱৰ কিংকৰ খাটনিয়াৰে। নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰেৰণ কিংকৰৰ। কিংকৰৰ মহানুভৱতাক প্ৰশংসা জিলা আয়ুক্তৰ। এইটো বৰ ডাঙৰ কাম কৰিছে বাইদেউ কওকচোন এইটো এনেকৈ উঠবাই ধন্যবাদ এইটো আমি খুলিম কেনেকৈ চাবি এইটো এটা খুব এইটো এটা ধুনীয়াকৈ এইটো মই এইখনো লৈ লৈছোঁ, এইখনো মই শ্বেয়াৰ কৰি দিছোঁ। এই অকণমানি ল'ৰাটোৱে নিজৰ সঞ্চয়ৰ পইচা হেৰি কৰি দিছে মানে এইটো নগাঁৱৰ এটা ডাঙৰ হেৰি এটা ছাৰৰ ভিডিঅ' এটা দিছে ওচৰলৈ যাওঁ তাৰ নিজৰ সঞ্চয়ৰ পইচা দিছে তাকে এইটো মানে কি ক'ম আৰু ভাষা নাই মানে ঈশ্বৰে মংগল কৰক নাপায় তোমাৰ ল'ৰাটো যোৱা কি নাম? নমস্কাৰ, মোৰ নাম শ্ৰী শুভ্ৰ কিংকৰ খাটনিয়াৰ। মোৰ ঘৰ নগাঁও জিলাৰ কাছমাৰী শিমলুগুৰিত। কিহত পঢ়ি আছা? মই এবাৰ ৫ম শ্ৰেণীত। এতিয়া তুমি যে এখন দৰখাস্ত আৰু এটা বক্স ক'লৈ লৈ আহিছা? মই যোৱা ২৬ তাৰিখে দুলীয়াজানত মোৰ নাটক আছিল। তালৈ মই শিৱসাগৰৰ ৰাস্তাদি যাওঁতে দেখিছিলো যে মোৰ দৰে সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকৰ মাক দেউতাক ককা আইতাক ত্ৰিপাল পাৰি ত্ৰিপালৰ তলত আছিল আৰু বানপানীত তেওঁলোকৰ ঘৰ ডুব গৈছিল। সেয়া দেখি মই মনত বহুত কষ্ট পাইছিলো। যোৱা নৱেম্বৰ মাহৰ পৰা মই মোৰ সঞ্চয় পাত্ৰত জমা কৰা টকাখিনি আজি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আমাৰ জিলা আয়ুক্তৰ দেৱাশীষ শৰ্মা ছাৰৰ জৰিয়তে আগবঢ়াবলৈ আহিছো আৰু আপোনালোকেও যাতে এনেকৈ কিবা এটা সহায় কৰে।